সকলোকে স্বাগতম জনাই আজি মোৰ মিনি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া আপোনালোকে দেখিছে ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। আজি যাম গাইছ মন্দিৰলৈ যাম, ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। আজি মোৰ লগত যাব আমাৰ মা আৰু মই যাম, গতিকে মা মই ধুনীয়াকৈ ওলাই আহিছোঁ। এয়া দেখিছে মোৰ ছাইডত মা ধুনীয়াকৈ আহিছে। মায়ে ক'লে বোলে ল'ৰা বেক ছাইডটো চাইডে কেনেকুৱা লাগিছে। মই বোলো তোৰ বেক ছাইডটো নাচাই মানুহে আগ ছাইডটোৱে চাব, এতিয়া ব'ল সেই বুলি কৈ পেলাই মায়ে মই ধুনীয়াকৈ মন্দিৰলৈ বুলি ওলাই আহিছোঁ। এতিয়া দেখিছেই মায়ে, মই আহিছোঁ। আহি গাইজ দেখিছে আহি আমি মন্দিৰ পালোহি। দেখিছে এই মন্দিৰভাগৰ ভিতৰ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন এইফালে এভাগ শিৱলিংগ, এইফালে দেখিছে গাইজ ইফালে ইমান ধুনীয়া গুৰু মূৰ্তি এভাগ আছে। তাৰপাছত মায়ে চাকি গছ জ্বলাবলৈ আৰম্ভ কৰিছে। মই বোলো তই চাকি গছ জ্বলাই লওঁ সেই বুলি ক'লোঁ। তাৰপিছত মায়ে চাকি গছ জ্বলোৱা মানে মই আপোনালোকক শিৱলিংগৰ ভাগ আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া গাইজ দেখিছে এয়া মায়ে চাকি গছ জ্বলাবলৈ আৰম্ভ কৰিছে। মোক ক'লে লোৱা জুই চোলাটোতে, মই সেইকাৰণে জুই চোলাটো আনি মাক দিলোঁহি। মায়ে ধুনীয়াকৈ চাকি গছ জ্বলাইছে। চাওকচোন চাকি গছ জ্বলাই হৈ গৈছে। তাৰপাছত মায়ে ধূপ জ্বলাবলৈ লওঁতে মই মাক ক'লোঁ যে মা তই যিহেতু চাকি গছ জ্বলাইছ সেইকাৰণে তই ধূপডাল জ্বলাব নালাগে, গতিকে ধূপডাল মই জ্বলাওঁ দে। সেই বুলি কৈ পেলাই মই মাৰ পৰা ধূপখিনি লৈ মই জ্বলাবলৈ লৈছোঁ। গতিকে ধূপখিনি জ্বলাব লওঁতে ইমানেই বতাহ মাৰিছে, 2-3বাৰ চেষ্টা কৰাৰ পাছতো জ্বলা নাই। অৱশেষত ধূপখিনি জ্বলিলেগৈ। যিহেতু শুদ্ধ মনেৰে আহিছোঁ যেতিয়া জ্বলিবই লাগিব ন গাইজ, সেইকাৰণে জ্বলিলে। এয়া দেখিছে ধূপ জ্বলাইছোঁ। শিৱলিংগ এইফালে গুৰুভাগ দেখিছে, এইফালে এভাগ দেখিছেনে গাইজ শিৱ মূৰ্তি। এয়া ধুনীয়াকৈ জ্বলি গ'ল। এয়া মই বোলো অকণমান আৰাধনা কৰি লওঁ, বোলো ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এইটোৱে চিন্তা কৰিছোঁ যে প্ৰভুৱে সকলোকে যাতে সুস্থ কৰি ৰাখে, সেই বুলি কৈ অৱশেষত এয়া চাকি গছ জ্বলালোঁ। এয়া মায়ে শিৱলিংগত পানী ঢালিছে আৰু ময়ো শিৱলিংগত পানী অকণ ঢালিলোঁ। এয়া সকলো কৰি পেলাই মায়ে ক'লে আমি সেৱাভাগ লৈ লোৱা সেই বুলি কৈ মায়ে মই ধুনীয়াকৈ ওচৰতে সেৱা সৎকাৰ ল'লোঁ। হৰ হৰ মহাদেৱ, মহাদেৱে যে পৃথিৱীৰ সকলোকে ভালে কুশলে ৰাখে তাকে কামনা কৰিলোঁ আপোনাৰ ওচৰত। হৰ হৰ মহাদেৱ। গতিকে গাইজ এতিয়া মন্দিৰৰ পৰা আহি পেলাই আমি ঘৰলৈ আহি আছোঁ। যদি ভিডিঅ'টো যদি কিবা ভাল পালে তেতিয়াহ'লে নিশ্চয় আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আগলৈ এনেকৈ ব্লগ পাই থাকিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰি যাব। ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ যে এইটো মোৰ নতুন চেনেল, আপোনালোকে ছাবস্ক্ৰাইব কৰিব।